গাইজ কি খবৰ ভালনে আশা কৰোঁ সকলোৰে ভাল আজি মোৰ বিশ্বকৰ্মা হেপী বিশ্বকৰ্মা পূজা ফ্ৰেণ্ড আৰু মই দেউতাই ইমান ধুনীয়াকৈ মোক গাড়ীখনটো বাঢ়িছে আজি সেইকাৰণে মই গাড়ীখন ধুই আছোঁ এতিয়া মই গাও ধুম এতিয়া তাৰমানে তাৰপিছত আকৌ লগ পাম ছাবস্ক্ৰাইবো কৰি দিব লাইকো কৰি দিওঁ আজি আপোনালোকে দেখিলেই নহয় লৰাই আজি ভিডিঅ' ষ্টাৰ্টিং কৰিছে আৰু লগতে বিশ্বকৰ্মা পূজা বুলি সি দেউতাকৰ বাইকখনো ধুলে লগতে গাড়ীখনো ধুলে আৰু বিশ্বকৰ্মা বুলি সৰুকৈ এভাগি নৈবাদ আগবঢ়ালোঁ আজি আৰু এয়া দেখিছে বাইক ধোৱা হোৱাৰ পিছত গাড়ী ধুবলৈ আৰম্ভ কৰিছে আৰু যিহেতুকে আজি বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা বিশ্ব খনিকৰ দিৱস বুলিও জনা যায় আৰু সৰুৰে পৰা আমি দেখি আহিছিলোঁ মাহঁতৰ দিনৰ পৰা আদি কৰি সৰুৰ পৰা দা কুঠাৰ আদি যিবিলাক সামগ্ৰীৰে আমি কাম কাজ কৰোঁ সকলোবিলাকে বিশ্বকৰ্মা পূজাত আমি পূজা কৰোঁ আৰু এতিয়া নৈবাদ বাতি দিয়া হোৱাৰ পিছতে মই এতিয়া খিচাৰি যোগাৰ কৰিবলৈ আহিলোঁ এইফালে ল'ৰা আহিছে মোক খিচাৰি যোগাৰ কৰি দিবলৈ আৰু এইফালে দালি তিয়াই থৈ দিছিলোঁ ফালা মুগৰ দালি আৰু চাউলখিনি তিয়াই থৈ দিছিলোঁ অকণমান সময়ৰ কাৰণে আৰু তাৰ লগতে আজি চব্জিত থাকিব আলু থাকিব ৰঙালাও আৰু বন্ধাকবিৰে এখন ধুনীয়াকৈ চব্জি বনাম বুলি ভাবিছোঁ আৰু তাৰ লগত দিম চয়াবিন দিলে খাবলৈ বহুত টেষ্টি হয় আৰু সেইকাৰণে এটা পেকেট আনিছিলোঁ চয়াবিনৰ সৈতে আৰু ইয়াৰ লগতে থাকিব আদা নহৰু জলকীয়া এইখিনিতো লাগিবই যিহেতুকে এইখিনি খিচাৰিটো প্ৰয়োজন হয় আৰু এতিয়া দেখিছেনে খিচাৰিখিনি মই ধুনীয়াকৈ কুকাৰত হুইচেল দিবলৈ বহাই দিলোঁ আৰু হুইচেলত মোটামুটি 10-12টামান হুইচেল দি দিম যিহেতুকে খিচাৰিখিনি মগুখিনি আৰু যিটো চাউল আছিলে এইখিনি ধুনীয়াকৈ গলি যাব লাগিব তাৰপাছত আকৌ চম্ভাৰ দিব লাগিব সেইকাৰণে মই ফাৰ্ষ্ট টাইম খিচাৰিখিনি কুকাৰত হুইচেল দি ল'ম আৰু তাৰপাছত ধুনীয়াকৈ হুইচেলটো মাৰিবলৈ দি দিম আৰু এফালে মই চব্জিখিনি ধুনীয়াকৈ বহাই দিম যিহেতুকে এতিয়া বহুখিনি সময় হৈ গ'ল 1:30মান বাজিছে আৰু এতিয়া পূজাৰ ভাগো শেষ হৈ গ'ল সেইকাৰণে ভাবিছোঁ ঘৰতে খিচাৰিখিনি বনাই লওঁ আৰু ঘৰৰ মানুহৰ সংখ্যাও কম মা মই আৰু ল'ৰাহে এইফালে দেউতাকটো ডিউটিলৈ গুচিয়ে গ'ল আৰু আনফালে মই এতিয়া খিচাৰীত পানী জোখৰ অনুযায়ী দি দিলোঁ আৰু ইয়াতে মই নিমখ আৰু হালধিখিনি একেলগে মিক্স কৰি দি দিম আৰু এইখিনি দিয়াৰ পিছতে হুইচেলত বহাই দিব পাৰিম আৰু আপোনালোকৰ ফালে বিশ্বকৰ্মা পূজা কেনেকুৱা চলিছে আগৰ দিনতো বিশ্বকৰ্মা বুলি ক'লে বিশ্বকৰ্মা বুলি যেতিয়াই ক'ব আমি সৰু থাকোঁতে তেতিয়াই মানে কি আজিকালি প্ৰায় সকলোৰে ঘৰে ঘৰে পূজা হয় কিন্তু আগতে তেনেকৈ হোৱা নাছিলে এখনেই পূজা হয় বহুত ডাঙৰকৈ হৈছিল আৰু সকলোৱে তাতে একেলগে বহি খিচাৰি খাই প্ৰতিমা আনি কিমান যে ফূৰ্তিৰ দিন আছিলে এতিয়া বাৰু সেইবিলাক দিন গুচি গ'ল সেই দিন আৰু নাই আৰু এতিয়া কুকাৰত ঢাকনা লগালোঁ আৰু কুকাৰটো ধুনীয়াকৈ বহাই দিম গেছ ফ্লেমত আৰু এইফালে চয়াবিনখিনি লৈছিলোঁ চয়াবিনখিনি একেবাৰে সৰু সৰু হয় আৰু চয়াবিনখিনি গৰম পানীত তিয়াই ল'ব লাগিব তাৰপাছতে ধুনীয়াকৈ ভাজি লৈ পেলাই আমি চব্জিত দিব পাৰোঁ সেইকাৰণে মই গৰম পানীত তিয়াই থৈ দিলোঁ কিছু সময়ৰ কাৰণে আৰু এইফালে মই কেৰাহী পাতি দিলোঁ কাৰণ সোনকালে বনাব লাগে খাব লাগে টাইম বহুত হৈ গৈছে আৰু চয়াবিনখিনি দেখিছেনে সিজাৰ পিছত মই ধুনীয়াকৈ কাটি দিলোঁ দুটা ফাল কৰি কিনে দি দিছোঁ আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম এইখিনি ভজাৰ পিছতে চব্জিখিনি বহাই দিব পাৰিম আপোনালোকে বাৰু চব্জিত চয়াবিন এনেদৰে দিয়ে নে বেলেগ ধৰণে দি বনায় কমেণ্ট কৰে জনাবচোন মই কিন্তু ফাৰ্ষ্ট টাইম এইদৰে ভাজি লওঁ যাতে চয়াবিনত নিমখ হালধিখিনি ধুনীয়াকৈ থাকি যায় কাৰণ যেতিয়া চব্জিৰ লগত একেলগে বহাই দিম তেতিয়া চয়াবিনটো একেবাৰে গলি পেলাই নোহোৱাই হৈ যায় তাৰ কাৰণে মই এনেদৰে ভাজি লৈ পেলাই দি দিছোঁ এতিয়া মোটামুটি 6-7টামান হুইচেল মৰাৰ পিছত মই খিচাৰিখিনি অফ কৰি দিলোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত ঢাকনাখন খুলি দিছোঁ আৰু এয়া দেখিছেনে ধুনীয়াকৈ খিচাৰিখিনি গলি গৈছে আৰু ইয়াতে এতিয়া বেলেগ কাম নাই যিহেতুকে অলৰেডি মই নিমখ হালধিখিনি দি দিছোঁ সেইকাৰণে ইয়াতে চাম্বাৰখিনি দি দিম গেছটো একেবাৰে জ্বলাই দিম এতিয়া জ্বলাই দি পেলাই এইখিনি উতলাৰ পিছতে ইয়াতে মই এফালে কেৰাহীখন পাতি থৈ দিছিলোঁ আৰু ইয়াতে মই ধুনীয়াকৈ পিঁয়াজ দি পেলাই আদা নহৰুৰ সৈতে চম্বাৰখিনি দি দিম তাৰ কুকাৰৰ ভিতৰত তাৰপাছত তাত উতলি থাকিব আৰু এইফালে মই চব্জিখন ধুনীয়াকৈ বহাই দিব পাৰিম আদা নহৰুৰ লগতে মই জলকীয়া দি দিলোঁ আৰু যেতিয়া শুকান জ্বলা চম্ভাৰত দিয়া হয় তেতিয়া এটা চেণ্ট ধুনীয়া আহে আৰু পিঁয়াজখিনি অকণমান ৰংচঙীয়া হোৱালৈকে ভাজি ল'লোঁ তাৰপাছত মই আদা নহৰু পেষ্টটো দি দিলোঁ বেছি জলকীয়া দিয়া নাই কাৰণ ল'ৰাই যেতিকে খাব সি ইমান এটা খিচাৰি খাই ভাল নাপায় তথাপিতো অকণমান পূজা বুলি যেতিকে আমি খিচাৰিয়ে ব্যৱহাৰ কৰোঁ
ঘৰত ভাত নবনাওঁ আৰু 12-1মান বজালৈকে আমি ভাত পানী নোখোৱাকৈয়ে থাকোঁ আৰু সেইকাৰণে খিচাৰী পপকৰ্ণ বনাই ল'লোঁ আৰু তাৰপাছত ল'ৰাক দিব লাগিব আৰু এইখিনি ধুনীয়াকৈ ৰংচঙীয়া হোৱালৈকে ভাজি লৈছোঁ আৰু ভাজি লোৱাৰ পিছতে মই চম্ভাৰখিনি দি দিম আৰু এফালে মই কেৰাহীখনত ধুনীয়াকৈ চব্জিখিনিও বনাই মেলি ল'ম যিহেতুকে খিচাৰীখিনি ঠাণ্ডা হওঁতে বহুত টাইম লাগে আৰু সেইকাৰণে সোনকালে সোনকালে ঠাণ্ডা হ'বলৈ দিব লাগিব আৰু ইমান গৰম পৰিছে ইমান গৰমে খিচাৰী খোৱাটো সম্ভৱ নহয় আৰু কেতিয়াবা পূজা পাৰ্বণত গ'লেতো জানেই এতিয়া দুৰ্গা পূজা আহি আছে এনেকুৱা সময়ত যদি আমি পূজাত যাই পেলাই খিচাৰী খাব লগা হয় কেনেকুৱা অৱস্থা হৈ যায় জানেই সকলোৱে ঘামি জামি একেবাৰে অৱস্থা নাই কানি কাপোৰৰ অৱস্থা নোহোৱা হৈ যায় সেইকাৰণে সোনকালে হোৱা মিলা কৰি লওঁ এতিয়া খিচাৰী চম্ভাৰখিনি দিয়া হৈ গ'ল দিয়া হোৱাৰ পিছত মই এইফালে আৰু কেৰাহীত মই চব্জিখিনি পাতি দিলোঁ চম্ভাৰখিনি দেখুওৱা নহ'ল বাৰু আপোনালোকক আৰু চম্ভাৰৰ লগতে মই তাত অকণমান জিৰা ধনিয়া গুড়াও দি দিওঁ খাবলৈ টেষ্টি হয় আৰু এইফালে মই চব্জি বহাই দিলোঁ কেৰাহীত আৰু এতিয়া চব্জিখন হোৱাৰ পিছতে আমি খাবলৈ পাম আনফালে মই দি দিলোঁ চম্ভাৰ আৰু চম্ভাৰৰ দেখিছেনে কি ধুনীয়া কালাৰ আহিছে আৰু গেছটো একেবাৰে বন্ধ কৰি দিলোঁ এতিয়া মোৰ খিচাৰী ৰেডি হৈ গ'ল আৰু আনফালে মই চব্জি দি দিলোঁ এয়া চব্জিখিনি প্ৰায় সিজিবলৈ আৰম্ভ কৰিছে ইয়াতে মই নিমখ হালধি জিৰা ধনিয়া এইখিনি দি দিলোঁ দি পেলাই এইখিনি ধুনীয়াকৈ সিজিবলৈ দিছোঁ আৰু এইখিনি প্ৰায় সিজি গৈছে আৰু এতিয়া মই চয়াবিনখিনি ধুনীয়াকৈ দি দিলোঁ আৰু চয়াবিনৰ সৈতে এইখিনি অকণমান ভালকৈ সিজিবলৈ দিম তাৰপিছত নমাই থ'ব পাৰিম বিশ্বকৰ্মা বুলি ঘৰতে এনেদৰে খিচাৰী আৰু চব্জি বনালোঁ আজিলৈ বাই